Good morning everyone. Welcome to my channel Sheikh Musaddiq Informational. So এইটো ভিডিঅ'ত মই ডিগ্ৰীত এডমিশ্যন লোৱাৰ কাৰণে যিসকল ষ্টুডেণ্টছে সাজু হৈছে সেইসকলৰ কাৰণে যিটো ৰিভাইজড এডমিশ্যন টাইমলাইনৰ এটা নটিচ দিছে সেইটো লৈ তোমালোকৰ সন্মুখত আহিলোঁ। অৰ্থাৎ এডমিশ্যনৰ কাৰণে অৰ্থাৎ FYUGP 4 ইয়াৰ যিটো প্ৰগ্ৰাম আছে ডিগ্ৰী পঢ়াৰ কাৰণে BSc BA বা BCom সেইটো প্ৰগ্ৰামৰ যিটো এডমিশ্যনৰ যিটো টাইমলাইন আছিল আৰু মেৰিট লিষ্টৰ যিটো টাইমলাইন আছিল সেইটোত অলপ চেঞ্জ কৰিছে আৰু এইটো ৰিভাইজড এটা বেলেগ এটা টাইমলাইন দিছে সেইটো তোমালোকৰ সন্মুখত আনিছোঁ আৰু এইটোক ইয়াত কি চেঞ্জ হৈছে বা ইয়াৰ নতুনকৈ প্ৰকাশ কৰা ডাটাখিনি বা টাইমলাইনখিনি কেনেধৰণৰ সেই কথাখিনি তোমালোকৰ লগত আলোচনা কৰিম। মই ফাৰ্ষ্টতে এইটো নটিচৰ বিষয়ে কোৱাৰ আগতে মই তোমালোকক শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ পৰা যিটো টুইট আহিছে যিটো মেছেজ সেইটো মেছেজ তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' স্ক্ৰীনত মই দেখুৱাইছোঁ। চ' ইয়াত কি কৈছে ডিউ টু দ্য অনগয়িং ফ্লাড চিটুৱেশ্যন ইন আছাম দ্য এডমিশ্যন টাইমলাইন ফৰ দিছ প্ৰগ্ৰাম 2025 to 2026 নন CUET via the Samarth portal has been revised. The students listed in earlier merit list but unable to take admission due to floods may do so during later merit list rounds or spot admission. তাৰমানে কৈছে যে ফাৰ্ষ্টতে কৈছে এইটো টাইমলাইনটো চেঞ্জ কৰি দিছে অৰ্থাৎ টাইমলাইনটো নতুনকৈ দিছে আৰু ইয়াত কৈছে যে যদি আগৰ মেৰিট লিষ্টত নাম কোনোবাৰ আহিছিল আৰু কিবা কাৰণত অৰ্থাৎ ফ্লাডৰ কাৰণে চিটুৱেশ্যনৰ কাৰণে যিটো কণ্ডিশ্যন চলি আছে ইয়াৰ কাৰণে যদি এডমিশ্যন হোৱা নাই বা কিবা কাৰণত ল'ব পৰা নাই তেনেহ'লে পাছৰ মেৰিট লিষ্টত সেই মেৰিট লিষ্টৰ ওপৰত ভিত্তি কৰি তুমি সেই ডেট মতে গৈ এডমিশ্যনটো ল'ব পাৰিবা নাইবা স্পট এডমিশ্যনৰ সহায়তো তুমি এডমিশ্যন ল'ব পাৰিবা। চ' এইবাৰ স্ক্ৰীনত তোমালোকে চাব পাৰিছা এইবাৰ ৰিভাইজড যিটো টাইমলাইন দিছে সেইটো তোমালোকে ইয়াত চাব পাৰিছা 4th 5th 6th 8th and 9th জুন ইয়াত এপ্লিকেণ্টছ যিসকলৰ নাম ফাৰ্ষ্ট মেৰিট লিষ্টত আহিছিল সেইসকলে ইয়াত এডমিশ্যন ল'ব পাৰিব আৰু সেনেকৈ তলতো তুমি ডাটাখিনি চাব পাৰিছা আৰু 20 তাৰিখে 21 তাৰিখে 23rd and 24th জুনত স্পট এডমিশ্যন হ'ব। তাৰপিছত তোমাৰ ক্লাছেছ ষ্টাৰ্ট হোৱাৰ যিটো ডেট দিছে সেইটো দিছে 1st আগষ্ট আৰু তলৰখিনি যদি তুমি পৰা ইয়াত জানিব পাৰিবা যে যদি তোমাৰ কিবা কাৰণত যদি এডমিশ্যন ল'ব পৰা নাই যিটোৰ কাৰণে তুমি মেৰিট লিষ্টত নাম আহিছিল যদিও তুমি এডমিশ্যন ল'ব পৰা নাই তেনেহ'লে তোমাক কি কৰিব লাগিব তোমাৰ যিটো ইনষ্টিটিউশ্যনত তুমি এডমিশ্যন ল'বা সেইটো অথৰিটিৰ লগত সিহঁতৰ লগত যোগাযোগ কৰিব লাগিব আৰু তোমাৰ প্ৰব্লেমটোৰ সলিউশ্যন তাতে পাই যাবা। চ' ভিডিঅ'টো আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোকে উপকৃত হৈছে আৰু জানিব পাৰিছা। চ' তোমাৰ বন্ধু বান্ধৱৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া আৰু এডমিশ্যন ৰিলেটেড ইনফৰমেশ্যনৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা।